আজি 1 মাঘ অৰ্থাৎ ৰংপুৰ মেলা আজি ৰংঘৰৰ বাকৰিত হোৱা পৰিলক্ষিত হৈছে। প্ৰতিটো বছৰতে অৰ্থাৎ মাঘ বিহুৰ প্ৰথম দিনটোতে ৰংঘৰত সুন্দৰকৈ আয়োজন কৰা হয় ৰংপুৰ মেলা, য'ত মাঘৰ বিহুটোৰ যি পৰম্পৰা ৰীতি নীতি সেই পৰম্পৰাগত ৰীতি নীতি যথেষ্ট ধৰণৰ খেল ইয়াত উদযাপন কৰা পৰিলক্ষিত হয়। আমি বৰ্তমান দেখাইছো ৰংপুৰ মেলা বা ৰংঘৰৰ বাকৰিত কি ধৰণে এতিয়া খেলসমূহ উদযাপন কৰা হৈছে। টেকেলি ভঙাৰ পৰা ৰছী টনা, পিছল খুটোৱা, বগা ইত্যাদি ধৰণৰ বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল ধেমালিৰ মাজেৰে যিসমূহ আমাৰ মিলামিতিৰ যি একতা সেই একতা অটুট ৰাখিব বিচাৰে। তাৰ সমান্তৰালভাৱে যিহেতু আহোম শাসন কালৰ যি 600 বছৰীয়া ৰাজত্বৰ ইতিহাস সুন্দৰকৈ উপস্থাপন কৰে আমাৰ শিৱসাগৰ জিলাখনে, আৰু এই শিৱসাগৰ জিলাখনত যিহেতু আহোমৰ এই কীৰ্তিচিহ্নবোৰ আছে, ইয়াতে মাঘ বিহুটো অতি সুন্দৰকৈ আয়োজন কৰা হয় আৰু লোকে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত। মই বৰ্তমান ৰংঘৰৰ বাকৰিত আছো, ইয়াৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছো। বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন লোক ইয়ালৈ আহিছে আৰু অজস্ৰ লোকে ইয়াত সমাৰোহ হোৱা পৰিলক্ষিত হৈছে। আৰু বিগত সময়ত আমি দেখিছো প্ৰতিটো বছৰতেই মাঘৰ 1 তাৰিখে ৰংঘৰ হওক কাৰেংঘৰ হওক সকলো বাকৰিতে অজস্ৰ লোকৰ সমাৰোহ হোৱা পৰিলক্ষিত হয়। আৰু তাৰ সমান্তৰালভাৱে আজি আমি ৰংপুৰ মেলা বিশেষ আমি দেখিবলৈ পাইছো, য'ত ৰংঘৰ বাকৰিত অজস্ৰ লোকৰ সমাহাৰ হৈছে, য'ত পৰম্পৰাগত বিভিন্ন ধৰণৰ খেল ধেমালি আয়োজন কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহি লোকসকলে ইয়াতে তেওঁলোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু এইদৰে আহোমৰ যি কৃষ্টি সংস্কৃতি পৰম্পৰা আৰু অসমীয়া জাতীয় জীৱনৰ যি স্বাভিমান বিহু বুলি ক'ব লাগিব, সেই বিহুক অটুট ৰখাৰ বাবে চেষ্টা চলাৰ পৰিলক্ষিত হৈছে। আমি সামগ্ৰিক পৰিৱেশ বৰ্তমান সময়ত দেখাইছো, এয়াই ৰংঘৰৰ বাকৰি, য'ত অতি সুন্দৰকৈ ৰংপুৰ মেলা আয়োজন কৰা হৈছে আৰু সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে, য'ত অসমৰ ভিন্ন প্ৰান্তৰ বহু কণ্ঠশিল্পী আহি ইয়াত তেওঁলোকে নিজৰ সুৰ বিলাব। তাৰ সমান্তৰালভাৱে আমি বৰ্তমান সময়ৰ পৰিৱেশ দেখাইছো, বিহুৰ দিনটোত সকলোৱে এসাঁজে খাইছে ঘৰত, আৰু তাৰ সমান্তৰালভাৱে বন্ধুবৰ্গ পৰিয়ালৰ সৈতে বহু লোক এই ৰংঘৰৰ বাকৰিলৈ আহিছে ৰংপুৰ মেলাৰ যি পৰিৱেশ সেই পৰিৱেশৰ বিষয়ে জানিবলৈ, সেই পৰিৱেশৰ মাজতে নিজক আপ্লুত কৰিবৰ বাবে। আৰু সামগ্ৰিক পৰিৱেশ আমি দেখাইছো, এইদৰে প্ৰতি বছৰৰ দৰে বিগত সময়ৰ দৰে এইবাৰো ৰংপুৰ মেলা অতি সুন্দৰকৈ আয়োজন কৰা হৈছে। কিন্তু পূৰ্বতে যি বুলবুলি চৰাইৰ যুঁজেই হওক বা মহৰ যুঁজ হওক, যি পৰম্পৰা আছিলে সেই পৰম্পৰা বৰ্তমান সময়তে এইদৰে যুঁজ লগাব পৰা নাই, যিহেতু ইয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আৰু সেয়েহে এইবাৰ পৰম্পৰাগত যিসমূহ খেল ধেমালি সেই খেল ধেমালিবোৰ আয়োজন কৰি অতি সুন্দৰকৈ ৰংপুৰ মেলা আয়োজন কৰা পৰিলক্ষিত হৈছে।